নমস্কাৰ, আজি মই আপোনালোকলৈ চুজিৰ লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। এই লাড়ুটো আপোনালোকে চেনি নোখোৱায়ো খাব পাৰিব আৰু সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই লাড়ুটো বনাবলৈ বাতিৰ দৰে এবাটি চুজি লৈছোঁ। চুজি বাটি মিডিয়াম ফ্লেমত মই ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মই চুজি বাটি 3 মিনিট সময় মিডিয়াম ফ্লেমত ভাজি ল'ম। এয়া মই চুজি বাটি মিডিয়াম ফ্লেমত 3 মিনিট সময় ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এবাটি নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়ি এয়া মই আগতে ভাজি থৈ দিয়া নাৰিকলৰ গুড়ি। আপোনালোকে যদি কেঁচা নাৰিকলৰ গুড়ি দিয়ে তেতিয়া একেলগে নিদিব, বেলেগকৈ ভাজি ল'ব। চুজিখিনি বেলেগকৈ ভাজিব আৰু নাৰিকলখিনিও বেলেগকৈ ভাজিব। এইখিনি মই আগতে ভাজি থৈ দিয়া আছিলে, সেইকাৰণে এইদৰে মই চুজিৰ সৈতে আৰু অলপ ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিম 2 চামুচ জোখত ঘি। আপোনালোকে এইদৰে বনাব। আজিৰ লাড়ুটো চেনি নোখোৱায়ো খাব পাৰিব। একেবাৰে ৰঙচুৱাকৈ ভাজিব নালাগে। চুজি আৰু নাৰিকলখিনি ভালদৰে ভাজিলে লাড়ুকেইটা বেছি দিনলৈ থৈ খাব পাৰিব। এয়া মই চুজি আৰু নাৰিকলখিনি ঘিৰ সৈতে ভালদৰে ভাজি ল'লোঁ। এইদৰে ভালদৰে আপোনালোকে ভাজি ল'ব। এতিয়া মই গেছ অফ কৰি এইখিনি নমাই ল'ম। এয়া মই থাল এখনত নমাই ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই একেখন কেৰাহীয়ে লৈছোঁ। ইয়াত মই আৰু 1 চামুচ ঘি দি লৈছোঁ। এয়া মই এবাটিৰ কম আধা বাটিৰ বেছি গুড় দিছোঁ। গুড় দিলে সকলোৱে খাব পাৰিব, সেইকাৰণে গুড়েৰে বনাইছোঁ। চেনি নোখোৱাজনেও খাব পাৰিব। এতিয়া একেখন হেতাৰে লৈছোঁ। চেনিখিনি গলাই ল'ব লাগিব। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই এইখিনি মই ভালদৰে গলাই ল'ম। সেয়া গুড়খিনি উতলিছে, ভালদৰে উতলাই ল'ব আৰু গুড়খিনি ভালদৰে গলি যোৱালৈ এইদৰে উতলাই ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিম। ফ্লেভাৰৰ কাৰণে মই অলপ ইলাইচি গুড়ি দি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুটছো দিব পাৰে। এতিয়া মই ভাজি থৈ দিয়া চুজি আৰু নাৰিকলখিনি এইদৰে দি দিছোঁ। ভালদৰে মিলাই ল'ব লাগিব। এই লাড়ুটো বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব। এইখিনি মই এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই গেছ অফ কৰি ঢাকনিৰে ঢাকি 5 মিনিট সময় থৈ দিম। তেতিয়ালৈ ঠাণ্ডাও হ'ব আৰু চুজিখিনি ভালদৰে ফুলি যাব। এতিয়া মই গেছ অফ কৰি ল'লোঁ। চুজি থোৱা থালখনে মই এইদৰে ঢাকি দিছোঁ।
এতিয়া মোৰ 5 মিনিট সময় হৈ গ'ল। হাতত অলপ ঘি লগাই ল'ব। এয়া দেখিছেনে চুজি ধুনীয়াকৈ ফুলি গৈছে। এতিয়া লাড়ুকেইটা মই এইদৰে বনাই যাম। সেয়া দেখিছে প্ৰথম লাড়ুটো মোৰ হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। একেবাৰে সহজতে বনাব পাৰিব। সৰু ডাঙৰ যিটো জোখত বনায় এয়া মোৰ 2 নম্বৰ লাড়ুটো হৈ গ'ল। এয়া দেখিছে। এইদৰে মই গোটেই লাড়ুকেইটা বনাই ৰেডি কৰি ল'ম। এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাব পাৰিব। চেনি নোখোৱাইও খাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়া হৈছে। এয়া দেখিছে। বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।